Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 7 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 7 অনুপাত আৰু সমানুপাত চেপ্টাৰৰ পৰা আগৰ ভিডিওত মই মানে পাৰ্ট 1 ত কোৱেশ্চন নম্বৰ 1 and 2 ৰ গণিতখিনি আলোচনা কৰিছো আৰু এইটো ভিডিওত মই 3 ৰ পৰা আৰম্ভ কৰিম। তো বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া চাওক 3 নম্বৰ কোৱেশ্চনত কি দিয়া আছে। 3 যদি a অনুপাত b equal to 4 অনুপাত 7 আৰু b অনুপাত c equal to 3 অনুপাত 2 হয় তেন্তে a অনুপাত c উলিয়াব লাগে। ঠিক আছে, তো এতিয়া চোৱা Question 3 দিয়া আছে কি a অনুপাত b is equal to দিয়া আছে 4:7 আৰু b is to c দিয়া আছে 3:2 তেন্তে আমাক উলিয়াব লাগে যে এখানে আমাক দিয়া আছে তো উলিয়াব লাগে কি কি উলিয়াব যে a is to c কিমান। ঠিক আছে, এতিয়া চোৱা সলিউশনত চোৱা প্ৰথমত আমাক a b দিয়া আছে আৰু b c দিয়া আছে। ঠিক আছে, তো আমি কি কৰিম a is to b is equal to দিয়া আছে 4:7 আৰু b is to c দিয়া আছে 3:2 এটো আমাক দিয়া আছে। ঠিক আছে, তো এতেকে আমি কি লিখিম a by b সমান এটো লিখিম 4/7 হল আৰু b by c is equal to লিখিম 3/2 হৈ গল। এইখিনিলৈকে বুজি পাইছো। তো এতিয়া আমি কি কৰিম a b আৰু b c পূৰণ কৰি দিম যে a by b পূৰণ সে তাৰ পিছত b by c এইটো যেতিয়া আমি a by b পূৰণ b by c লিখিলো তো সংখ্যাখিনি পূৰণ কৰি দিম যে 4/7 পূৰণ 3/2 হৈছে। এতিয়া চো তো এতিয়া আমি এইখিনি পূৰণ কৰিব পাৰো এইটো আৰু এইটো কাটিব পাৰো থাকিব কি a by c হল। ইয়াতে 2 4 লগত 2 বাৰ যায় আৰু 2 3 গুণ কিমান 6 আৰু 7 ৰ লগত এটো 7 ৰ গুণ 7 তো 6/7 হল। এতেকে আমি কি a অনুপাত c is equal to কিমান পাইছো 6:7 এটো হ'ব ইয়াৰ आंसर। ঠিক আছে, তো ac অনুপাত ওলাই গল। তাৰ পিছত চোৱা 2 নম্বৰটো কি দিয়া আছে এটো আছিল 3 ৰ 1 নম্বৰ। তো এতিয়া চোৱা 2 নম্বৰটো দিয়া আছে কি যদি কোশ্চেনটা আগত চাই লোৱা যদি a অনুপাত b is equal to দিয়া আছে 5:6 আৰু b অনুপাত c is equal to দিয়া আছে 9:11 তেন্তে a অনুপাত b অনুপাত c উলিওৱা আমাক এইটো উলিয়াব দিছে। ঠিক আছে, এতিয়া সলিউশন তো ইয়াতে চোৱা প্ৰথমত কি a অনুপাত b দিয়া আছিল 5:6 আৰু b অনুপাত c দিয়া আছিল 9:11 হল। তো এতিয়া প্ৰথমতে কি কৰিবা এই a by b is equal to 5/6 হল আৰু b by c is equal to 9/11 এইখিনি হল। এতিয়া চোৱা
ইয়াতে বিৰ মান দিয়া আছে 6 ইয়াতে বিৰ মান দিয়া আছে 9 তো আমি কি কৰিম এই বিৰ মান দুটা সবতে একেই বনাম মানে ইয়াতে যি হ'ব এইটো তো একেই হ'ব তো এতিয়া আমি কি কৰিম a by b is equal to 5/6 আছে তাৰ লগত এতিয়া চোৱা ইয়াতে যেটো বিৰ মান 6 আছে ইয়াতে 9 আছে তো ইয়াতে যিমান হ'ব ইয়াতেও সেই একেই বনাম একেই বনাবলৈ কিহেৰে পূৰণ দিব লাগে চোৱা যদি মই ইয়াতে 2 এৰে পূৰণ দিও 3 এৰে দিম ইয়াতে 3 এৰে দিম ইয়াতে 2 এৰে দিম তো 2 এটাৰ কি হ'ব 18 হৈ যাব তো ওপৰত যদি তলত যদি 3 এৰে পূৰণ দিও তো ওপৰতো কি কৰিম 3 এৰে পূৰণ দিম তো পূৰণ দিলে কি হ'ব 15/18 এটো হৈ গল আৰু b by c is equal to এতিয়া চোৱা যেহেতু ইয়াতে 18 বনাইছো তো ইয়াকেও বনাবলৈ কি কৰিব লাগিব 9 পূৰণ 2 আৰু ওপৰত যদি 2 এৰে পূৰণ কৰিছো তো তলতেও 2 এৰে পূৰণ কৰিম সমান সমান দিলে কি ওলাব 18/11 দুগুণ 22 তো এতিয়া চোৱা ইয়াতে বিৰ মান 18 ইয়াতে বিৰ মান 18 হৈ গল এতিয়া আমি কি কৰিব পাৰো যেহেতু এতে কি থেকে a অনুপাত b আমি কি পাইছো a এর মান কি পালো 15 অনুপাত 18 আৰু c এর মান কি পাইছো c এর মান তো কিবা এটা পাইছো ইয়াতে এটো কিন্তু আমি কি প্ৰথমত a b লিখিম তাৰ পিছত এই ইটো লিখিম ইটো লাইন নিলিখো ঠিক আছে প্ৰথমত a by b পূৰণ ইটো পূৰণ কৰি দিম b by c এতিয়া চোৱা 15/18 into 18/22 হল এতিয়া চোৱা এইটো যদি কাটি যায় থাকে কিমান a by c এইটো আৰু এইটো কাটিব থাকিব কিমান 15/22 তো এতেকে a is to c আমি কি পাইছো 15:22 পালো হয় a ইটো পাইছো b কিন্তু আগতে পাইছো b আমি কি 18 পাইছো এতেকে আমি লিখিব পাৰো যে a is to b is to c is equal to কিমান হ'ব 15:18:22 এটো হ'ব ইয়াৰ आंसर আৰু নহলে ইয়াতে আৰু এটা লাইন লিখিব পাৰো যদি এটো মই ab লিখিছিলো 15.8 দি লিখিব পাৰো লিখিব a b is to b is equal to 15.18 আৰু b is to c is equal to 18.22 তাৰ পিছত লিখিবা এইখিনি লিখিব নালাগে হৈছে তাৰ পিছত লিখিম এতেকে a is to b is to c is equal to এইখিনি ঠিক আছে এনেকে লিখিবা এতিয়া সোয়া 4 নম্বৰ গণিতটো 4 1 দুটা ৰাশিৰ অনুপাত 4:7 প্ৰথম ৰাশিটো 16 হলে দ্বিতীয় ৰাশিটো উলিয়াব দিছে ঠিক আছে তো আমাক প্ৰথমত দিয়া আছে দুটা ৰাশিৰ অনুপাত দিয়া আছে 4:7 বুলি তাৰে প্ৰথম ৰাশিটো 16 হলে দ্বিতীয় ৰাশিটো আমাক উলিয়াব লাগে তো এতিয়া সোয়া सारीर 1 नंबर दुटा राखिर अनुपात दिया आसिल कि 4:7 ठीक है तारे प्रथम राखिटो दिया आसे प्रथम राखिटो 16 বুলি দিয়া আছে আমাক কি দ্বিতীয় রাশিটো উলিয়াব লাগে দ্বিতীয় রাশিটো উলিওয়া তো সলিউশন সোয়াতিয়া গণিতখিনিটো বুজি পাইছা তো দুটা রাশি দিয়া আছে 4:7 প্রথম রাশিটো দিয়া আছে 16 বুলি আমাক দ্বিতীয় রাশিটো উলিয়াব লাগে সলিউশন তো আমি প্রথমত কি কৰিম ধৰা হল যেটো উলিয়াব দিছে হেটো আমি দ্বিতীয় রাশিটো ধৰা হল দ্বিতীয় রাশিটো x ঠিক আছে তো আমি এতে কি কৰিম এই x ৰ মানটোহে উলিয়াম তো এতিয়া লিখিম
তেকে প্ৰথমত কি আছিল 4/7 এটো দিয়া আছিল এনেকে লিখিয়ে দিও যে 4:7 দিয়া আছিল তাৰ পিছত প্ৰথম ৰাশিটো দিয়া আছিল 16 প্ৰথম ৰাশিটো দিয়া আছিল 16 আৰু দ্বিতীয় ৰাশিটো আমি কি ধৰি লৈছো x ধৰি লৈছো হৈ গল তো এতিয়া লিখিম এটো কি লিখিব পাৰো 4/7 সমান 16/x ঠিক আছে এতিয়া ক্রস পূরণ কৰি দিয়া x টো 4 ৰ লগত পূৰণ 4x আৰু 7 টো 16 ৰ লগত পূৰণ 7 পূৰণ 16 হল আমাক লাগে কি x ৰ মান তো x টো থাকক তো 4 টো ইয়াতে পূৰণ হৈ আছে ইফালে লৈ গলে কি হ'ব হৰণ হৈ যাব তো 16/4 এতিয়া চোৱা x টো 4 টো 16 ৰ লগত কিমান বাৰ যায় হৰণ 4 বাৰ যায় তো 7 পূৰণ 4 তলতৰ একো নাথাকিল তো x = 4 সাথে কিমান 28 তো আমি 28 পাইছো তো আমি x এর মান কি পাইছো 28 পালো এটাকে লিখিম যে দ্বিতীয় রাশিটো হল 28 ঠিক আছে এটো হল ইয়ার आंसर তার পিছত সোয়া 2 নম্বরটো দিয়া আছে a অনুপাত b = 11 অনুপাত 20 যদি b = 80 হয় তেন্তে a কিমান হ'ব 2 নম্বরটো দিয়া আছিল a অনুপাত b = দিয়া আছে 11 অনুপাত 20 হয় ঠিক আছে যদি b = 80 ঠিক আছে 80 হয় তেন্তে a = কিমান হ'ব ঠিক আছে তো আমি কি কৰিম সলিউশন তো একদম শর্টকাট কৰি দিম মই ঠিক আছে এটো a অনুপাত b = দিয়া আছে 11 অনুপাত 20 হল তো এটাকে লিখিম যে a/b = লিখিম 11/20 ঠিক আছে তো এতিয়া সোয়া a আমি নিলিখো কিন্তু b ঠাইত আমি কি লিখিম 80 লিখি দিম যেহেতু b এর মান দিয়া আছে 80 হল আর এটো 11/20 থাকিল হল এতিয়া সব ক্রস পূরণ কৰি দিম দুটা a 20 এর লগত পূরণ তো a মানে 20 a হৈ যাব হল সমান এটো ইয়াৰ লগত পূরণ 11/80 হৈ যাব আমাৰ লাগে কি এর মান হে লাগে a টো থাকক 22 পূরণ আছে ইফালে গলে কি হৈ যাব হরণ হৈ যাব হল এটো ইয়াৰ লগত কিমান বাৰ হৰণ যায় 4 বাৰ যায় 4 11 লগত পূৰণ কৰি দিয়া 11 পূৰণ 4 পূৰণ কৰিলে 4 11 কিমান 44 তো আমি কি পাইছো এর মান 44 পাইছো এটাকে লিখি দিম যে a = 44 হৈ গল বুজি পাইছে এতিয়া কি হল ঠিক আছে তোমালোকে ভালকে উঠাই লবা এনেকে তো 3 আৰু 4 হল যদি এতিয়ালৈকে চেনেলটো সাবস্ক্রাইব কৰা নাই প্লিজ জলদি সাবস্ক্রাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি দিবা আৰু যদি ক্লাসটো চাই ভাল লাগিছে তেনলে লাইক আৰু কমেন্ট এটাও কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা